অগ্নিগৰ্ভা হৈছে বড়োভূমি অৰ্থাৎ চিৰাং জিলাৰ ৰাণীখাতা সীমান্তৱৰ্তী এলেকাত কি পৰিৱেশ হ'ল আজিৰ দিনটোত কেনে ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ল কিয় এই পৰিৱেশ সৃষ্টি হ'বলৈ পালে এই সকলোবোৰ বিষয় আমি ইভিনিং এট 5 প্ৰথমটো খবৰ জনাম এই মুহূৰ্তত ব্ৰেকিং নিউজটো জনাই ল'ব বিচাৰিছোঁ চিৰাং আৰু কোকৰাঝাৰ জিলাত ইণ্টাৰনেট কৰ্তন কৰা হৈছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ইণ্টাৰনেট কৰ্তন কৰা হৈছে দুখন জিলাত চিৰাঙৰ ৰাণীখাতা ফৰেষ্ট ৰেঞ্জ অফিসত সংঘটিত হৈছিল অপ্ৰীতিকৰ ঘটনাক লৈ ইতিমধ্যে কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰা হৈছিল প্ৰায় 25 জনকৈ ব্যক্তিক আৰু তাতে কেইবাগৰাকী মহিলাও আছিল আৰু সেই মহিলা কেইগৰাকীক বন বিষয়াই অখালীন ইংগিত দিয়াৰ বাবে এনে ধৰণৰ পৰিৱেশ উদ্ভৱ হ'ল বুলি স্থানীয় লোকসকলে দাবী কৰিছে কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ চিৰাং আৰু কোকৰাঝাৰ জিলাত ইণ্টাৰনেট কৰ্তন কৰা হৈছে অশান্ত হ'ল চিৰাঙৰ ৰাণীখাতা আমি এই খবৰটো এই মুহূৰ্তত সবিস্তাৰে দেখুৱাম পৰিৱেশটো আজিৰ দিনটোৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ কেইবাটাও দৃশ্যাংশ আমাৰ হাতলৈ আহিছে আমি দৃশ্যাংশসমূহ দেখুৱাম কি কাৰণত আচলতে এই পৰিৱেশ উদ্ভৱ হ'বলৈ পালে আমি গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাইছোঁ আমি দৃশ্যাংশসমূহ দেখুৱাম প্ৰায় 9টা দৃশ্যাংশ আমাৰ হাতলৈ আহিছে যি 9টা দৃশ্যাংশ দেখি আপুনিও আচৰিত হ'ব এই কাণ্ডৰ লগত কোন জড়িত আছে কাৰ হাত আছে এই বিষয়ক লৈ কিন্তু চৰ্চা চলিছে আৰু গোষ্ঠী সংঘৰ্ষ যাতে নহওক তাৰ বাবে ইণ্টাৰনেট এই মুহূৰ্তত কৰ্তন কৰা হৈছে জ্বলাই দিয়া হ'ল বন বিষয়াৰ কেইবাখনো বাহন আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আজিৰ দিনটোৰ দৃশ্যাংশ চাওক ৰাণীখাতা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত আজিৰ দিনটোত কি হ'ল আমি দৃশ্যাংশটো দেখুৱাইছোঁ এম্বিয়েন্সৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কাৰণ কিছু সময় আগতে আন্দোলনকাৰীসকলে তেওঁলোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল আৰক্ষীলৈ ডাঙৰ শিলগুটি নিক্ষেপ কৰি এনেধৰণে আৰক্ষী আক্ৰমণ কৰাৰ পৰিলক্ষিত হৈছে
এই পৰিৱেশটো আমি দেখুৱাইছোঁ কেইবাখনো বাইক কেইবাখনো স্কুটি কেইবাখনো বাহন জ্বলাই দিয়া হৈছে আমি সেই দৃশ্যাংশটো দেখুৱাম কেনেধৰণৰ পৰিৱেশ কিয় এই পৰিৱেশ সৃষ্টি হ'ল সেই কথাও আজি ক'ম ৰাণীখাটাৰ পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ আমি দেখুৱাইছোঁ চাওক কেনেকৈ দাও দাওকৈ জ্বলিছে কেইবাখনো বাহন আদিবাসী লোকক জোকাই লৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল বনকৰ্মী অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত ভূটান সীমান্তৱৰ্তী এলেকা ৰাণীখাটাৰ পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ হাহাকাৰময় এক পৰিৱেশ প্ৰত্যেকেই এই কাৰ্যালয়টোৰ বন বিষয়াৰ বিভাগৰ কাৰ্যালয়টোৰ এনেধৰণে লণ্ডভণ্ড কৰিছে কাৰ্যালয়টোৰ সকলো আচবাব ভাঙি চুৰমাৰ কৰিছে ইয়াৰ মূল কাৰণটো হৈছে যে কালি নিশা অৰ্থাৎ বৃহস্পতিবাৰে নিশা মহিলা পুৰুষসহ 25 গৰাকী আদিবাসী লোকক উঠাই আনিছিল বন বিষয়াই দেওখিৰী সংৰক্ষিত বনাঞ্চলত বসবাস কৰা লোকসকলক কোনো জাননী নিদিয়াকৈ উঠাই আনিছিল বন বিষয়াই সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি বসবাস কৰা অপৰাধত উঠাই অনা হৈছিল 25 গৰাকী আদিবাসী লোকক নিশা বনকৰ্মীয়ে কেইবাগৰাকীও আদিবাসী মহিলাক অশালীন ব্যৱহাৰ কৰিছিল সেই খবৰ নিশাই বিয়পি পৰিছিল আদিবাসী অধ্যুষিত এলেকাসমূহত অঞ্চলসমূহত শুকুৰবাৰে পুৱাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ শ লোক ওলাই আহি প্ৰতিবাদ কৰিছিল কিন্তু প্ৰতিবাদ কৰাৰ সেই দৃশ্যাংশটো আমি দেখুৱাই লৈছোঁ এম্বিয়েন্সৰ জৰিয়তে তাৰ পাছৰ পৰিৱেশটোৰ কথা আমি উল্লেখ কৰিম গাড়ী জ্বলাই পথ অৱৰোধ কৰিছে আদিবাসী সেই প্ৰতিবাদকাৰী লোকসকলে এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হৈছে মূৰ ফাটিছে এগৰাকী APRO আমি উল্লেখ কৰিব বিচাৰিছোঁ প্ৰথম অৱস্থাত যেতিয়া 25 গৰাকী ব্যক্তিক লৈ অনা হ'ল তাৰ সেই খবৰ বিয়পি পৰিল মহিলাসকলক অশালীন ব্যৱহাৰ কৰিলে বন বিষয়াসকলে অশালীন ব্যৱহাৰ কৰাৰ খবৰটো যেতিয়া সেই অঞ্চলৰ আদিবাসী লোকসকলে পালে ৰাতিপুৱাই প্ৰতিবাদ কৰিবলৈ তালৈ আহিছিল ৱালৰ সিপাৰে কাৰ্যালয়টো ৱালৰ এপাৰে প্ৰতিবাদকাৰী প্ৰথম অৱস্থাত প্ৰতিবাদকাৰীয়ে হুলস্থুল লগাইছিল আৰু এই হুলস্থুলৰ বিষয়টো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে বন বিষয়াই প্ৰথমে তেওঁলোকলৈ লক্ষ্য কৰি গুলি চলাইছিল আৰু তাৰ বাবেই এই গুলি চলনাৰ বাবেই অধিক উত্তপ্ত হৈ পৰিল পৰিৱেশটো তাৰ পাছৰ সময়ছোৱাত বন বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু যিখন মূল গেট সেই গেটখন তলা মাৰি বন বিষয়া তাৰ পৰা পলাবলৈ বাধ্য হ'ল সেই দৃশ্যাংশটো দেখুৱাম পলোৱাৰ পাছত সেই গেটখন ভাঙি লণ্ডভণ্ড কৰা হ'ল তাৰ পাছত কাৰ্যালয়টোৰ ভিতৰলৈ সোমাই সকলো সামগ্ৰী লণ্ডভণ্ড কৰিলে উত্তেজিত আদিবাসী লোকসকল আমি এই দৃশ্যাংশটো দেখুৱাইছোঁ চাওক গেট ভঙাৰ দৃশ্যাংশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তাৰ পাছৰ পৰিৱেশটো আমি উল্লেখ কৰিব বিচাৰিছোঁ তাৰ পাছত যেতিয়া প্ৰতিবাদকাৰী কাৰ্যালয়টোলৈ সোমাই যোৱাৰ পাছত এক অভাৱনীয় পৰিৱেশ সৃষ্টি হ'ল তাত এগৰাকীও বনকৰ্মী নাছিল তাৰ সুযোগ গ্ৰহণ কৰি বন বিষয়াৰ গাড়ী জ্বলাই দিয়া হ'ল তাৰ পৰিৱেশটো ৰাণীখাটাত অধিক উত্তপ্ত হৈ পৰিল সেই খবৰটো আৰক্ষীয়ে পোৱাৰ পাছতে শীৰ্ষ আৰক্ষী পৰ্যায়ৰ বিষয়াসকল তালৈ আহিল ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰিল আপোনালোকে হিংসাত্মক পৰিৱেশৰ সৃষ্টি নকৰিব
আলোচনাৰ মাজেৰে আমি বিষয়বোৰ সমাধান কৰিম আৰক্ষীৰ বুজনিটো তেওঁলোক সন্তুষ্ট নহ'ল তাৰ পাছত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ঠেলাগতা আৰম্ভ হ'ল ঠেলা হেঁচা আৰম্ভ হোৱাৰ পাছত আৰক্ষীক ওপৰত জঁপিয়াই পৰিল উত্তেজিত জনতা আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ দৃশ্যাংকটো দেখুৱাইছোঁ চাওক কেইবাগৰাকীও আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীক খেদি গৈছে সেই দৃশ্যাংকটো আমি এম্বিয়েন্সৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এছা ডাঙৰ ডাঙৰ শিলগুটি নিক্ষেপ কৰি এনেধৰণে আন্দোলনকাৰীসকলে তেওঁলোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল আৰক্ষীলৈ দৃশ্যাংকটো দেখুৱাইছোঁ যেতিয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ল আৰক্ষীয়ে কেইবাজাক গুলি শূন্যলৈ চলাব লগা হ'ল তাৰ পাছত আৰু অধিক উত্তপ্ত হৈ পৰিল আৰু অৱশেষত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হ'ল আমি সেই দৃশ্যাংকটো দেখুৱাইছোঁ এতিয়া প্ৰশ্নটো হৈছে যে সেই আদিবাসী লোকসকল কিয় আচলতে টাৰ্গেট হৈছে কিয় সংৰক্ষিত বনাঞ্চলৰ মাটিত বসবাস কৰা বা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰা অন্য সম্প্ৰদায়ৰ লোকসকলক টাৰ্গেট কৰা হোৱা নাই কিয় আদিবাসী লোকসকলে কৈছে আমাৰ কেমেৰাত স্পষ্টকৈ সেই মন্তব্য কৰিছে যে সেই অঞ্চলকেইটাত বড়ো সম্প্ৰদায়ৰ লোকো আছে ক্ষমা কৰিব বড়ো লোকসকলো আছে সেই বড়োসকলক তাত সুৰক্ষা প্ৰদান কৰি আদিবাসীসকলক আঁতৰাই পঠিওৱাৰ উদ্দেশ্য লক্ষ্য কি আৰু কাৰ হাগ্ৰামা মহিলাৰীয়ে যেতিয়া বিটিচিৰ চিফ হিচাপে চকীখনত বহিছে তাৰ পাছতে কিন্তু এটাৰ পাছত এটা এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে কিয় হৈছে ক'ৰবাত নহয় ক'ৰবাত হাগ্ৰামা মহিলাৰীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই নেকি বড়োভূমিৰ জনতাক বা বড়োভূমি শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই নেকি যিটো কাম প্ৰমোদ বড়োৰ দিনত হৈছিল শান্তি এখন বিটিআৰ গঢ়ি উঠিছিল সেই শান্তিৰ বিটিআৰখনত এতিয়া অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে কিয় জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰাৰ লক্ষ্য কৰি লোৱা হৈছে ৰাণীখাটাৰ এই পৰিৱেশটোৱে জনতাক ভবাই তুলিবলৈ বাধ্য কৰাইছে আদিবাসী লোকসকলক ভবাই তুলিবলৈ বাধ্য কৰাইছে যে ক'ৰবাত নহয় ক'ৰবাত আদিবাসীসকলক বড়োভূমিৰ চৰকাৰৰ দায়িত্বত থকা লোকসকলে টাৰ্গেট কৰিছে বড়ো লোকক সুৰক্ষা দি আদিবাসী লোকক কিয় এইদৰে অত্যাচাৰ চলোৱা হৈছে বুলি আদিবাসী লোকসকলে প্ৰশ্ন কৰিছে কাৰ হেঁচাত আদিবাসী লোকক টাৰ্গেট কৰিছে বন বিষয়ে আমাৰ এটা মন্তব্য আহিছে ডিএফঅ' গৰাকীৰ মন্তব্য আমি ডিএফঅ' গৰাকীৰ মন্তব্য শুনাম তাৰপিছতে চিৰাঙৰ পৰিৱেশ পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম নাই এনেকুৱা প্ৰমাণ দিব পাৰে নেকি আমাৰ মহিলা ষ্টাফ আছিলে মহিলা ষ্টাফবিলাকে ইহঁতক গেটৰ পৰা আউট কৰি দিছে তাৰ পাছত আমি 21% বিলাকক কিবা লৈ গ'লো মেডিকেল কৰাবলৈ এইটোহে
কেইজন ধৰিছে মেকিং কৰি পেলাই এনেকে ঘটনা কৰাৰ কাৰণে সিহঁতে মেকিং কৰিছে। মানে তেওঁলোকক কি অভিযোগত ধৰা অভিযোগ মানে সিহঁতে ফৰেষ্টৰ ভিতৰত RF এৰিয়াত নেশ্যনেল পাৰ্ক নেশ্যনেল পাৰ্কৰ যিটো বাফাৰ এৰিয়া তাত সিহঁতে বেআইনীভাৱে দখল কৰিছে, দখল কৰি থাকিছে। এইটোতো প্ৰেছ ইনক্ৰোচমেণ্ট, এইটো আমি হাতাবই লাগিব। সিহঁতক স্পটত আমি ৰেড হেণ্ডেড ধৰা দিছো, ধৰা পাইছো সিহঁতক। ধৰি পেলাই আমি লৈ আনিলো, সিহঁতক আৰামছে আমি চাহা ঠাহা খুৱাইছো, ভাল ব্যৱহাৰ কৰিছো। আপোনালোকে এনেকে কৰিব নালাগে, জংঘলত এনেকে মাটি নাপায়, এইটো ফৰেষ্ট এৰিয়া, বেআইনীভাৱে থাকিব নোৱাৰে বুলি ভালকে বুজাইছো। 25 জন 21 পাৰ্চনক আমি আনিছিলো। তাৰ পাছত আনাৰ পাছত আমাৰ লিখা মেলা কিছুমান কাম থাকে, সিহঁতৰ পৰা আমি ষ্টেটমেণ্ট ল'ব লগা কিছুমান কাম থাকে। সেইবিলাক কৰোঁতে আমাৰ টাইম পাছ হৈ গ'ল, গধূলি হৈ গ'ল, সন্ধিয়া হৈ গ'ল। সেইখিনি সময়তে সিহঁতে পাব্লিক বিলাক আহি পেলাই সিহঁতৰ গাঁৱৰ মানুহবিলাকে আহি পেলাই ইয়াত মানে হুলস্থুল কৰিলে, গেট চেট ভাঙাই পেলাই ভিতৰত সোমালে ৰাতিত। তাৰ পাছত আমি মেডিকেল কৰাবলৈ লৈ যাব লাগিব, সেইখিনি সময় আমি নাপালো। মেডিকেল কৰিবলৈ সিহঁতক ওলাই অনাৰ লগে লগে আকৌ হুলস্থুল হ'ব। সেইকাৰণে সিহঁতক এই কেম্পাছৰ পৰা গেটৰ বাহিৰত আমি ওলাই দিছো। ওলাই দিয়াৰ পাছত আমি আছামী কেইটাক লৈ পেলাই আমি চিডলিত লৈ গ'লো মেডিকেল কৰাবলৈ, ডক্টৰ নাই। তাৰ পাছত আমি বাছুক লৈ গ'লো, ডক্টৰ নাই। মেডিকেল কৰাৰ পাছত আমি কোৰ্টত প্ৰডিউচ কৰিম নেক্সট দিনা, নেক্সট মৰ্ণিং। সেইটো আমাৰ কি আছিলে। তাৰ পাছত আমি ভাবিলো নহয়, এবাৰ কাৰণে আমি সিহঁতক কনচিডাৰ কৰি দিম, যিটো চিকিউৰিটি বণ্ড সেইটো লৈ পেলাই আমি সিহঁতক জিম্মাত, সিহঁতৰ যদি লিডাৰ কেইটা বা ফেমিলিৰ মানুহ আছে সিহঁতৰ হাতত আমি জিম্মাত চমজাই দিম। ঠিক তেনেকুৱা আমি কৰিলো। কৰাৰ পাছত ঠাণ্ডা হৈ গ'ল, নৰ্মেল হৈ গ'ল। এইটো চেপ্টাৰটো ক্লজ হৈছিল। সিহঁতে ইঞ্চুৰেঞ্চ দি গৈছে আমি কোনো জংঘলত নাথাকিম, গণ্ডগোল একো নকৰিম, আমি বুজিছো। তেনেকুৱা সিহঁতে চিকিউৰিটি দি পেলাই গুচি গৈছিল। আকৌ আজি যে নেক্সট মৰ্ণিং এনেকুৱা আহা, এইটোতো এটা বেলেগ ধৰণৰ মনোভাৱ লৈ বা বেড ইণ্টেনশ্যন লৈ পেলাই সিহঁতে ইচ্ছাকৃতভাৱে এই ঘটনাটো ঘটাবৰ কাৰণে আহিছে, কোনো কাৰণ নাছিল। কিন্তু ধৰাৰ কাৰণে আহিল নেকি? কুঞ্জন বসুমতাৰীৰ মন্তব্যটো আমি শুনালো। কুঞ্জন বসুমতাৰীয়ে কৈছে যে এনেধৰণৰ পৰিৱেশ আমি কৰা নাছিলোঁ, আমি তেওঁলোকক কোনো ধৰণৰ অশালীন ব্যৱহাৰ কৰা নাছিলোঁ, তেওঁলোকক আমি চাহ পানীও খুৱাইছিলোঁ। এনেধৰণে মন্তব্য কৰিছে ডিএফঅ'গৰাকীৰ মন্তব্য আমি শুনালোঁ। আৰু এই মুহূৰ্তৰ খবৰ আমি জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক হিতেশ ৰায়ৰ সৈতে। চিৰাঙৰ সাংবাদিক হিতেশ ৰায় পোনপটীয়া সম্প্ৰচাৰত আছে। আমি হিতেশ ৰায় কাষলৈ যাব বিচাৰিছোঁ। হিতেশ ৰায়, শেহতীয়া পৰিৱেশটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। পৰিপ্ৰেক্ষিতত কিন্তু আজি ৰাতিপুৱা যি এক হিংসাত্মক ঘটনা সংঘটিত হ'ল, আমি দেখুৱাই গৈছোঁ সেই সামগ্ৰিক দৃশ্য। এয়া হৈছে চিৰাং জিলাৰ ৰুণিখাটা ফৰেষ্ট অফিচৰ এয়া দৃশ্যাংশ। যি প্ৰতিবাদকাৰীয়ে উগ্ৰ ৰূপ ধাৰণ কৰাৰ ফলতে এনেদৰে বন বিভাগৰ যিসমূহ বাহন আছিল, বাহনসমূহ এনেদৰে জ্বলাই দিয়া দেখা পৰিলক্ষিত হৈছে। তেওঁলোকে বন বিভাগৰ যিসকল কৰ্মী আছে তেওঁলোকৰ লগত হতাহতিত লিপ্ত হৈছিল, লগতে শিল দলিওৱা আমি দেখিবলৈ পাইছোঁ। এনেদৰে যি কাৰ্যালয়ৰ যি বাহনসমূহ আছে, বাহনসমূহ এনেদৰে জ্বলি ছাই হোৱা আমি দেখিবলৈ পাইছোঁ। মই সতীৰ্থ সাংবাদিকক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সেই দৃশ্যাংশ। ইতিমধ্যে বন বিভাগৰ যিসমূহ বাহন আছিল, বাহনসমূহ এক প্ৰকাৰ জ্বলি ভস্মীভূত হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাই গৈছোঁ সেই সামগ্ৰিক দৃশ্যাংশ। এয়া হৈছে চিৰাং জিলাৰ ৰুণিখাটা ফৰেষ্ট অফিচৰ এয়া কাৰ্যালয়ৰ যিসমূহ বাহনসমূহ ইতিমধ্যে জ্বলি এক প্ৰকাৰ শেষ হোৱা পৰিলক্ষিত হৈছে, আমি দেখুৱাই গৈছোঁ। তাৰোপৰি আৰু এটা কথা ক'ব লাগিব, ফৰেষ্ট কাৰ্যালয়ৰ যি বনৰক্ষী বিষয়াসকল আছিল তেওঁলোকে ব্যৱহাৰ কৰা যিসকল মাৰণাস্ত্ৰসমূহ কিন্তু ইতিমধ্যে জুইত জ্বলি সম্পূৰ্ণৰূপে নষ্ট হোৱা আমি দেখিবলৈ পাইছোঁ। আমি দেখুৱাই গৈছোঁ এই দৃশ্যাংশ কেনেদৰে আমি
দৃশ্যাংশটো দেখুৱাইছোঁ, জ্বলি শেষ হৈ গৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য কৰিছে, প্ৰতিবাদকাৰী লোকসকলে মন্তব্য কৰিছে। দুইটা মন্তব্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ, তেওঁলোকে কি কয়। हमने के मनोज के समझाई लगे समझाई के ठीक है ये घटनाटा हल घटनाटा मैं নাই বলতি ভাল মই নাই বলতি বেয়া মই আইন মতে হে বল তুমি যখন এফআইআর দিয়ে দিলে এজাহার দিয়ে দিলে এজাহার দেওয়ার পর তো নি এসপি के একটা টাইম দিয়ে দেওয়া যে এতটা টাইম তো নি দেতি এতটা টাইম তো নি অ্যাকশন লিখ লাই ঠিক আছে নাই ললে তো নি আকো প্রতিবাদ কর মানে না এই বস্তুটা হলে ভাল এখন সব কেউ কারো বাত নাই বুঝেলা এই बोल देला हुआ है उसके उसको ऊपर गाड़ी के भांग ऊपर बोले हमने के नष्ट এগুলা তো গভর্নমেন্ট মোর নিজর ব্যক্তিগত তো কোনো নাই জানো না আমি আহি তনিকে ভাল খাতি তনিকে মই বুঝা নাই বুঝা নাই বুঝেলা সবকে তো বুঝাই যোৱাকালি যি ঘটনা হ'ল ৰাতি আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা যোৱাকালি যি ঘটনা হ'ল ৰাতি আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ যিখিনি আইন মতে ফৰেষ্টে যিখিনি আইন মতে বন বিভাগে কৰিব লাগিছিল কিন্তু এই আইন যিখিনি সংবিধানৰ আধাৰত যিখিনি আমি মানুহ হিচাপে জীয়াই থকা যি অধিকাৰ আমাৰ অধিকাৰ হিউমেন ৰাইটছ খৰ্ব কৰিছে আজি চাব গ'লে যিসকল মানুহে ভুল কৰিছিল তেখেতসকলক যি উচিত শাস্তি দিব লাগিছিল এই উচিত শাস্তি নিদি যেতিয়া ধৰি পেলাই ইয়াতে লৈ অনা হৈছিল তেখেতসকলৰ পৰিয়ালৰ মানুহখিনি যেতিয়া আহি মহিলা মানুহখিনি বিশেষকৈ ইহঁতক এনেকৈ অশালীন ব্যৱহাৰ কৰিলে ইহঁতক এনেকৈ মানে য'ত মাৰিব নালাগে য'ত চুব নালাগে তেনেকুৱা জেগাত চুলে আৰু বিয়াকৈ প্ৰহাৰ কৰিলে আৰু যাৰ ফলত এজন মহিলা মানুহে ইতিমধ্যে বাতৰিবিলাকত চাই আছে মানে যিখিনি মানে নকৰা কামখিনি তেখেতসকলে কৰিছে কিন্তু আমি আজি চৰকাৰক সুধিব বিচাৰিছোঁ আজি সংবিধানৰ আধাৰত কেনেকৈ আমি জীয়াই থাকিব লাগে সেইখিনি অধিকাৰ কিন্তু আমাৰ খৰ্ব হৈছে যিবিলাক ফৰেষ্টাৰে ইমান বেয়া নিকৃষ্ট কাণ্ড কৰিছে তেখেতসকলৰ ওপৰত ব্যৱস্থা কৰিব লাগিব অসম চৰকাৰক ৰাজ্যপালক আমি দাবী জনাইছোঁ আৰু বিশেষকৈ বিটিচিৰ টাইগাৰ জনাজাত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৰি আছে তেখেতসকল সম্পূৰ্ণ ব্যৰ্থ হৈছে নে আমি এইখিনি কোৱাৰ কাৰণে আমি আজি প্ৰস্তুত হৈছোঁ যে তেখেতসকলে অৰ্ডাৰ দিছে এইবিলাক আচলতে ইয়াৰ মানুহৰ খুবৰ বহিঃপ্ৰকাশ মহিলাসকলক যেনেদৰে নিৰ্যাতন কৰা হ'ল ইয়াৰ বহিঃপ্ৰকাশ ঘটিছে যাৰ ফলত ফৰেষ্টৰ কাৰ্যালয় অলপমান লণ্ডভণ্ড হ'ল আমি দুখ প্ৰকাশ কৰিছোঁ সেইটোৰ ক্ষেত্ৰত আইন কোনো হাতত তুলি ল'ব নালাগে কিন্তু ফৰেষ্টৰে যেনেধৰণে ব্যৱহাৰ কৰিছে মদ খাই উৎপাদন কৰিছে ইয়াৰ বহিঃপ্ৰকাশ হৈছে ইয়াৰ বাবে জগৰীয়া কিন্তু ফৰেষ্ট অফিচাৰে হয় গতিকে হৈছে এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ যিখিনি মানুহ আছে যিখিনি দুষ্কৃতিকাৰী আছে এইখিনি আইডেণ্টিফাই কৰি তেওঁৰ ওপৰত একশ্যন লিয়া যাব এতিয়া আৰ্মছ এমুনেশ্যন আমি এইখিনি চব ইনভেষ্টিগেট কৰি আছোঁ যিখিনি দোষী আছে এইখিনিৰ বিৰুদ্ধে কাৰ্যবাহী এতিয়া আমি আটক কৰা নাই এতিয়া আমি আইডেণ্টিফাই কৰি একশ্যন ল'ম আমি দেখিবলৈ পাইছোঁ যে ৰেপিড একশ্যন ফ'ৰ্চ ইয়াতে এতিয়া ৰেপিড একশ্যন ফ'ৰ্চ আহিছে বহুতখিনি বাহিৰৰ পৰা ভিন্ন ভিন্ন বাটালিয়নৰ মানুহ আহিছে ছিনিয়ৰ অফিচাৰবিলাকো আছে ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ কমাণ্ডেণ্ট SP বিলাকো আহিছে গোটেইখিনি ফ'ৰ্চ ইয়াতে আছে চফিচিয়েণ্ট ফ'ৰ্চ আছে আৰু এতিয়া আমি যিখিনি দুষ্কৃতিকাৰী আছে তেওঁলোকৰ দেখিছোঁ ডি অফিচাৰে কিছু সময়ত বাইটত তেখেতে কৈছে যে আৰক্ষীয়ে যিধৰণে কোঅৰ্ডিনেশ্যন এটা থাকিব লাগিছিল বন বিভাগৰ লগত এইটো হোৱা নাই কোঅৰ্ডিনেশ্যন এতিয়া য'ত যি আছে সেইখিনি আমি ভালকে ইনভেষ্টিগেট কৰোঁ কাৰ কি দোষ আছে না যিখিনিৰ যাৰ যি দোষ হ'ব তাৰ ওপৰত গভৰ্ণমেণ্ট আইন মতে ব্যৱস্থা ল'ব এতিয়া চিটুৱেশ্যন কণ্ট্ৰলত আছে যথেষ্ট ফ'ৰ্চ আহিছে আৰু গোটেইখিনি ফ'ৰ্চ লৈ আমি এৰিয়া ডমিনেট যিখিনি যেনেকৈ ব্যৱস্থা ল'ব লাগে আইন মতে আমি ল'ম কণ্ট্ৰল কৰিব পাৰিম ৰাতিপুৱা যেনেকৈ আপোনালোকে জানে ইনচিডেণ্ট হৈছিলে একশ্যন লোৱা হ'ব বুলি IGP গৰাকীয়ে উল্লেখ কৰিছে আমি আকৌ কৈছোঁ 25 গৰাকী আদিবাসী লোকক তেওঁলোকক উঠাই লৈ অনা হৈছিল আৰু তাৰ বাবেই এই পৰিৱেশ উদ্ভৱ হ'ল এই পৰিৱেশ সৃষ্টি হ'ল ৰাণীখাটাত বৰ্তমানো চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু সেনাবাহিনীয়ে ফ্লেগ মাৰ্চ কৰাৰ খবৰ আহিছে ইণ্টাৰনেট কৰ্তন কৰা হৈছে আৰু যি এই ঘটনাটোৰ লগত এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈছিল
সেই লোকসকলক চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে IGP গৰাকীয়ে। আমি দেখুৱাইছোঁ কি পৰিৱেশ সৃষ্টি হ'ল আজি। সেই পৰিৱেশটোৰ দৃশ্যাংশ দেখুৱাইছোঁ। কেইবাখনো বাহন, স্কুটি, চাইকেল, বাইক জ্বলাই দিয়া হ'ল। ৰাণীখাটাত যিটো আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় আছিল সেই কাৰ্যালয়টো ভাঙি চুৰমাৰ কৰি দিয়া হ'ল। আদিবাসী লোকক জোকাই লৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল বনকৰ্মীসকল। ডাঙৰ কথাটো হৈছে DFO কুঞ্জন বসুমতাৰী আৰু ৰেঞ্জাৰ যুষ্মণী মুছাহাৰীয়ে কাৰ নিৰ্দেশত আচলতে এই সিদ্ধান্তটো লৈছিল? কাৰ হেঁচাত আদিবাসী লোকক টাৰ্গেট কৰা হৈছে? এই কথাবোৰৰ উত্তৰ কিন্তু বড়োভূমিৰ চিফৰ দায়িত্বত থকা হাগ্ৰাবা মহিলাৰীয়ে বড়োভূমিৰ ৰাইজক দিব লাগিব, জাতি জনগোষ্ঠীৰ লোকসকলক দিব লাগিব। প্ৰত্যেকে কয় যে জাতি জনগোষ্ঠীৰ লোক প্ৰায় 26টা জাতি জনগোষ্ঠীৰ লোক বড়োভূমিত বসবাস কৰে আৰু সেই জাতি জনগোষ্ঠীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা হাগ্ৰামা মহিলাৰীয়ে কয়। কিন্তু আজিৰ দিনটোত এনেধৰণৰ পৰিৱেশ কিয় উদ্ভৱ হ'ল তাৰ কাৰণটো জাতি জনগোষ্ঠীৰ লোকসকলে জানিব বিচাৰিব। জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা কোৱা হাগ্ৰামাই কিয় আদিবাসী লোকসকলক এই পৰিৱেশৰ মাজলৈ ঠেলি দিলে তাৰ উত্তৰ বড়োভূমিৰ ৰাইজে বিচাৰিব। আমি দৃশ্যাংশ আহিছে, এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছোঁ। চাওক, আৰক্ষী আৰু সেনা জোৱানে এনেধৰণে ফ্লেগ মাৰ্চ কৰিছে। ৰাণীখাটাৰ সীমান্তৱৰ্তী এলেকাৰ প্ৰতিটো স্থানতে এনেধৰণে দলে বলে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছে। সেনাই ফ্লেগ মাৰ্চ কৰিছে। তাত যাতে পুনৰ এই পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে কঠোৰ হৈছে প্ৰশাসন, তাৰ বাবে কঠোৰ হৈছে তিনিওখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল। আমি এই দৃশ্যাংশটো দেখুৱাইছোঁ, এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ। চিৰাঙৰ দৃশ্যাংশ দেখুৱাইছোঁ। চিৰাঙৰ সীমান্তৱৰ্তী ভাৰত ভূটান সীমান্তৱৰ্তী এলেকা ৰাণীখাটাৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু যাতে হিংসাত্মক পৰিৱেশ সৃষ্টি নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে, এই ব্যৱস্থা গ্ৰহণ কৰিছে শীৰ্ষ আৰক্ষীয়ে।